শেহতীয়াকৈ আমি দেখিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত যিসকল সাহসী সাংবাদিক, বিশেষকৈ মফচলীয়া অঞ্চলৰ যিসকল সাংবাদিকে বিভিন্ন সময়ত চৰকাৰী দুৰ্নীতি বা বিভিন্ন চিণ্ডিকেট অনিয়মৰ বিৰুদ্ধে মাত মাতে, তেওঁলোকক টাৰ্গেট কৰিলেও আমি দেখিবলৈ পাইছোঁ। এনেকুৱা ধৰণৰ কেইবাটাও ঘটনা শেহতীয়াকৈ সংঘটিত হৈছে। আৰু যোৱাকালি যিটো ঘটনা ঘটিছে, যে আমাৰ নুমলীগড়ৰ এগৰাকী খুব সৰ্বহী সাংবাদিক, আমি সকলোৱে তেখেতক চিনি পাওঁ, ভৰত দাস, তেখেতৰ ওপৰত আজি সুব্ৰত বৰা নামৰ যিগৰাকী কাঠ মাফিয়াই আক্ৰমণ কৰিছে। এই ঘটনা আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু তাতকৈও ডাঙৰ কথা, বগীজান থানাত ভৰত দাস ডাঙৰীয়াই এজাহাৰ দাখিল কৰাৰ পাছতো গোলাঘাট আৰক্ষী বা গোলাঘাট জিলা প্ৰশাসন এতিয়ালৈকে মৌন হৈ আছে। সেই কথাটোৰ পৰা এইটোৱে প্ৰমাণ কৰে যে আচলতে চিণ্ডিকেটৰ ধন সকলোলৈকে যায়। আমি যিটো কথা কৈ আছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰম্বাৰ কয় যে অসমত কোনো ধৰণৰ চিণ্ডিকেট নাই, চিণ্ডিকেট মুক্ত অসম গঢ়িম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আজিৰ দিনটোত চৌদিশে কেৱল চিণ্ডিকেট, সেয়া কয়লাৰ চিণ্ডিকেট, মাছৰ চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট, কাঠৰ চিণ্ডিকেট, সকলো ধৰণৰ চিণ্ডিকেট, এতিয়া ব্ৰইলাৰ চিণ্ডিকেট অসমত চলি আছে। গতিকে এই ধৰণৰ চিণ্ডিকেটৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ কাৰণে চিণ্ডিকেটৰ লগত জড়িত ব্যক্তিসকলে, এই মাফিয়াসকলে এতিয়া এনেকৈ সমাজৰ যিসকল অতন্দ্ৰ প্ৰহৰী, সেয়া সাংবাদিক হওক বা বিভিন্ন সমাজকৰ্মী সংগঠনৰ লগত জড়িত ব্যক্তি, যিসকলে তেওঁলোকৰ বিৰুদ্ধে মাত মাতে, তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিবলৈ সাহস পাইছে। গতিকে আমি এই মুহূৰ্তত গোলাঘাট জিলা প্ৰশাসন, গোলাঘাট আৰক্ষী আৰু গৃহমন্ত্ৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক পোনপটীয়াকৈ দাবী জনাব বিচাৰিছোঁ যে ভৰত দাসৰ ওপৰত যি আক্ৰমণ হৈছে, সেই আক্ৰমণ কোনো কাৰণত আমি মানি ল'ব নোৱাৰোঁ। আৰু কাঠ মাফিয়াই কেনেকৈ দিন দুপৰত এগৰাকী সাংবাদিকৰ ওপৰত আক্ৰমণ কৰিব পাৰে, সেই কথাটো আজিৰ দিনটোত আটাইতকৈ চিন্তনীয় বিষয়। গতিকে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব। আৰু য'তে আছে লাগিলে সুব্ৰত বৰা, সুব্ৰত বৰা কাঠ মাফিয়া য'তে আছে লাগিলে তেওঁক চোঁচৰাই গ্ৰেপ্তাৰ কৰিব লাগে আৰু অতি সোনকালে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেয়া আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দাবী উত্থাপন কৰিছোঁ। আৰু চিণ্ডিকেট যে ভয়াৱহ ৰূপত চলি আছে, কমিশ্যন ৰাজ যে চলি আছে, এই কথাবোৰ এতিয়া এনেকুৱা ধৰণৰ ঘটনাৰ পৰা স্পষ্ট ৰূপত প্ৰকাশ পাইছে।